বেলখৰত প্ৰদেশ কংগ্ৰেছৰ গান্ধী জয়ন্তী উপলক্ষে সৰ্বধৰ্ম প্ৰাৰ্থনা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন ঠাইত আজি আৰম্ভপূৰ্ণভাৱে গান্ধী জয়ন্তী পালন কৰা হয়। নলবাৰীৰ বেলখৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটি, নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত পশ্চিম নলবাৰী ব্লক কংগ্ৰেছ কমিটি আৰু 33 নং বেলখৰ মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত আজি বেলখৰ বজাৰত গান্ধী জয়ন্তী পালন কৰা হয়। গান্ধী জয়ন্তী উপলক্ষে ভাগৱত পাঠ, আয়তী নাম আৰু কুৰাণ শ্বৰীফ পাঠ কৰি সৰ্বধৰ্ম প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। আনহাতে 33 নং বেলখৰ মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত অনুষ্ঠিত কৰা গান্ধী জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথিৱীৰাজ সাথে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ, নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৰ লগতে নলবাৰী জিলা কংগ্ৰেছৰ বিষয়ববীয়া, মহিলা কংগ্ৰেছৰ বিষয়ববীয়া, ব্লক সভাপতি সম্পাদক, মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়া, বুথ কমিটিৰ কৰ্মীসকল উপস্থিত থাকে। সমগ্ৰ অসমত কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে স্থানীয় ৰাইজৰ সহযোগত আৰু পৰামৰ্শত এই গান্ধী জয়ন্তী উদযাপন কৰা হৈছে আৰু গান্ধী জয়ন্তীত সৰ্বধৰ্ম প্ৰাৰ্থনা হৈছে। আজি এই মুহূৰ্তত বিলেশ্বৰ দেৱালৰ পবিত্ৰ ভূমিত নলবাৰী জিলা কংগ্ৰেছ আৰু পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ অনুষ্ঠানত ভাগ লৈছোঁ আৰু ভাগ লৈ যথেষ্ট আনন্দিত হৈছোঁ। সকলো মানুহে এটা কথাই কৈছে যে গান্ধীজীয়ে যি অহিংস নীতিৰে আমাক একেলগে কৰিছিল, গান্ধীজীৰ নেতৃত্বত ভাৰতৰ পৰা যেনেকৈ ব্ৰিটিছসকলক খেদি পঠোৱা গৈছিল, পৰাধীনতাৰ শিকলিৰ পৰা ভাৰতবাসীক যেনেকৈ মুক্ত কৰিছিল, আমি আকৌ বিজেপিৰ হাতৰ পৰা দেশবাসীক, ৰাজ্যবাসীক উদ্ধাৰ কৰিব লাগে। ব্ৰিটিছ যেনেকৈ স্বৈৰাচাৰিতা আছিল, মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰিছিল, কোনো ধৰণৰ মানৱীয় মূল্যবোধ নাছিল। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।